হয়, নিৰ্বাচনক লৈ মাজত আৰু কেইটামান দিন বাকী থকাৰ প্ৰাকখনত মই উপস্থিত আছোঁ বাক্সা সমষ্টিৰ যি চাপৰা অঞ্চলত। আৰু চাপৰা অঞ্চলত মই এনেদৰে দেখিবলৈ মই সহযোগ অনুৰোধ জনাইছোঁ, কেৰম বৰ্ড খেলি আছে যুৱকসকলে। আৰু যিহেতু কি সমাগত নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাকখনত আচলতে প্ৰতিটো শাসক বিৰোধীয়ে এতিয়া নিৰ্বাচনী প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। আৰু মই আপোনালোকে কেৰম খেলি আছে, হয় হয়। কি ক'ব আচলতে নিৰ্বাচন বতাহ এইবাৰ কোনপিনে বলি আছে? নিৰ্বাচনটো ঠিকেই চলি আছে বৰ্তমান। আমাৰ ইয়াতে যিহেতু সমষ্টিটো ডাঙৰ, অলপ প্ৰচাৰটো বিশেষ নাই, কম চলি আছে, ইমান নাই আৰু। কাৰ কোনপিনে বতাহ বলিছে বেছি? বতাহটো BPF-ৰে অলপ বেছি আছে। কিয় BPF-ৰ কাৰণে? চৰকাৰ যিহেতু BPF-ৰ ফালে আছে, গতিকে BPF-ৰ ফালে অলপ মানুহ বেছি আছে আৰু। ধন্যবাদ। আৰু আছে কি ক'ব ভাইটি, তুমি ভোট এইবাৰ কেইবাৰ ভোট দিছে? দুবাৰ দিছোঁ আৰু। দুবাৰ। কি ক'ব কেনেকুৱা এইবাৰ বতাহ কোনপিনে বলি আছে? বতাহ এই BPF-ৰ পিনে, চৰকাৰ যিহেতু BPF-ৰ পিনে মানুহ বেছি আছে। হয়, BPF-ৰ পিনে দেখা যাই আছে। বাকী UPPL নাই, UPPL নাই। UPPL তল পৰিছে, UPPL-ৰ কাম নহয় গৈছে আৰু। কাম নহৈছে। যোৱা 5 বছৰত আছে BTC শাসনকালত আচলতে UPPL-এ আছিল, বিধায়কজনো UPPL আছিল। কাম কাজৰ কিবা কাম কাজ মানে সেনে এটা কাম নাই আৰু। এনে মাজৰ মানুহ যিহেতুকে আছে, মাজৰ মানুহে চবখিনি তাৰমানে দিব লাগে, ৰাইজক দিব লাগে বস্তুখিনি, মাজৰ মানুহ পাই থৈ দিয়ে, ৰাইজক নেদে, গৰীবক নেদে। মানে যিখিনি উন্নয়ন হ'ব লাগিছিল এই উন্নয়নখিনি নহ'ল। হোৱা নাই। এইবাৰ তোমালোকে যুৱ প্ৰজন্মৰ যুৱক হিচাপে এইবাৰ BPF-ক সমৰ্থন কৰিছে। BPF-ক সমৰ্থন কৰিছে। ধন্যবাদ। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ হয়তো এই চাপৰা অঞ্চলতে ঘৰ। কি ক'ব এই বাক্সা সমষ্টি NDA প্ৰাৰ্থী হ'ল মনীশ্বৰ বৰ্মা, আনপিনে UPPL-ৰ প্ৰাৰ্থী ৰাকেশ বৰ্মা। এইবাৰ কাক কেনেকুৱাকৈ ভাবিছে? এইবাৰতো আমি BPF-ত মনেশ্বৰ ব্ৰহ্ম ছাৰক, তেখেতকে আমি সকলোৱে ভোট দিয়াৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰি আছে। কাৰণ যিহেতুকে BTC-ত হাগ্ৰামা মহিলাৰী ছাৰৰ চৰকাৰ, আৰু হাগ্ৰামা মহিলাৰী ছাৰে বিভিন্ন জাতি জনগোষ্ঠীক লৈ কিনে চৰকাৰ চলাই আছে। আৰু তেখেতে সকলো জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰি কিনে তেখেতে চৰকাৰখন বৰ্তমান চলাই আছে, বৰ্তমান সময়লৈকে। আৰু তেখেতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰাৰ এটা প্ৰতিশ্ৰুতি লৈছে। আৰু বিগত সময়ত আমি প্ৰতিশ্ৰুতিবিলাক দেখা পালোঁ। তেখেতে 5টা গেৰাণ্টি দিছিল, BTC-ৰ যিটো নিৰ্বাচন আছিল আমাৰ, সেই নিৰ্বাচনত 5টা গেৰাণ্টি দিছিল, আৰু 5টা গেৰাণ্টি তেখেতে কৰি দেখুৱাই দিলে। সেইকাৰণে আমাৰ নৱপ্ৰজন্মই হওক বা বৃদ্ধসকল হওক, সকলোৱে যি গোটৰ মহিলাসকল হওক, সকলোৱে আঁচনিবিলাক যিহেতুকে পাইছে, সকলোৰে মনত এটাই কথা, এইবাৰ মানে কি হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্বত আৰু যি NDA-ৰ লগত জইন হৈ কিনে আমাৰ BTC-ত ইলেকশ্যন হৈছে, আমি 15টা সমষ্টিৰ 15টাতে পোৱাৰ এটা আশাত আছোঁ। আৰু বিশেষকৈ আমাৰ যিটো বাক্সা বিধানসভা 42 নং বাক্সা বিধানসভা সমষ্টি, এই সমষ্টিত আমি জয় হোৱাটো নিশ্চিত হৈ গৈছে। বিগত সময় UPPL-ৰ প্ৰাৰ্থী আছিল ৰাকেশ বৰ্মা, আনপিনে বিধায়ক আছিল UPPL-ৰ। তেওঁলোকৰ কাম কাজ ক্ষেত্ৰত UPPL তেখেতসকলে কি হয়, মুখত সেই কথাবিলাক কয়, ডাঙৰ ডাঙৰ কথা কয়, উন্নয়নৰ কথা কয়, আমি অমুক কৰিম, চাকৰি দিম, চব উন্নয়নৰ কথা কয়। কিন্তু আমি যিটো দেখিলোঁ, সমস্ত জিৰ'। উন্নয়ন বুলি একো নাই। শ্লোগান মাথো, উন্নয়নৰ শ্লোগান লৈছিল, পৰিৱৰ্তনৰ শ্লোগান লৈছিল, কিন্তু পৰিৱৰ্তন বুলি একো নাই, সকলো ভেক ভাওনা। সেইকাৰণে ৰাকেশ ব্ৰহ্ম এইবাৰ আপোনালোকে দেখিছে চাগে, চাৰিওফালে ৰাকেশ ব্ৰহ্মৰ কোনো জাগাত ডাঙৰ মিটিং এখনো বৰ্তমানলৈ এৰেঞ্জ হোৱা নাই। এইকাৰণে হোৱা নাই যে ৰাইজে সিহঁতক বিচৰা নাই। ৰাইজে ভাবিছিল সিহঁতে পৰিৱৰ্তন কৰিব, কিন্তু পৰিৱৰ্তনৰ নামত চব ভেজা, একো কৰিব নোৱাৰিলে। তাৰ কাৰণে এইবাৰ ৰাইজে দেখুৱাই দিছে ৰাকেশ ব্ৰহ্মক যে BTC-ত UPPL বুলি কোনো এটা বস্তুৰ অস্তিত্ব নোহোৱা কৰি দিছে। ধন্যবাদ। মই আৰু আছে ইয়াত যিটো এখন সন্ধিয়া বজাৰ হয়, এই বজাৰৰ মই দাদা ওচৰলৈ আহিছোঁ। আপুনি হয়তো চব্জি ওলাইছে, কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? বিক্ৰী বাৰ্তা বৰ্তমান বেয়া নহয়, ভালেই। কেতিয়াবা অলপ সেই হয় আৰু। সমষ্টিটো আপোনালোক বাক্সা নৱগঠিত, পূৰ্বত আছিল বৰমা সমষ্টি। এইবাৰ আচলতে কাৰ বঁটা বলিছে? এইবাৰ BPF চৰকাৰে হ'ব যেন লাগিছে আৰু। কাৰণ BPF-ৰ কিছু কাম ভাল লাগিছে। আগতে UPPL আছিল যদিও আমাৰ গাঁৱত বহুত কাম ৰৈ আছিল। তাৰমানে যিবিলাক UPPL-ৰ এজেণ্ট আছিল, সেইবিলাক খুব বেয়া। মানে তেওঁলোকে যিকোনো কামৰ ক্ষেত্ৰত নিজৰ পকেটৰ কাৰণে স্বাৰ্থ কৰে, গাঁৱৰ উন্নয়নৰ কাৰণে কোনো তেওঁলোকে নাভাবে। ধন্যবাদ। খুৰা অকণমান ৰখিব নেকি? আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি হয়তো ইয়াৰ বাসিন্দা। কি নাম আপোনাৰ? শ্ৰী শৰৎ দাস। শৰৎ দাস। কি ক'ব আপোনাৰ সমষ্টিটো বাক্সা সমষ্টি? বাক্সা সমষ্টি। কি ক'ব এইবাৰ বঁটা কাৰ কোনপিনে বলিছে? তাৰে কাৰণেতো বিৰাট
দিগদাৰ হৈছে। আমি ৰাকেশ ব্ৰহ্মক ভোট দি এইবাৰ জয়যুক্ত কৰিছিলোঁ এই লোকসভা বিধানসভা এই পাৰিষদীয়ত পাৰিষদীয়ত। অঁ। তাৰপিছত এইবাৰ আৰু কি বা হয় এতিয়া থাক ঠিক কৰিবই পৰা নাই, মানুহবিলাকক লগ লাগে থাক ঠিক কৰিব পাৰি। মানে ভাবি আছে এতিয়াও ভাবি আছোঁ এতিয়া ক'ত দিব ভোট? ৰাকেশ বৰ্মক মই দিম। কিয় দিব ৰাকেশ বৰ্মক? ৰাকেশ বৰ্মই কাৰণ আমাৰ এই গোপাল গোহাঁইঘৰত 2 লাখ টকা দিছে, 2 লাখ টকা দিছে। 2 লাখ টকা দিছে। তেওঁৰ কাৰণে হৈছে আৰু সংঘটো তেওঁৰ কাৰণেই দেখা পাব গেলি এই আমাৰ জানো সিপাৰে গেলি আমাৰ কলিতা চুপাত দেখা পাব। ধন্যবাদ। এয়া আছিল যি সন্ধিয়া আচলতে এখন বৃহৎ বজাৰ হয় আৰু মই কিছু কথা দাদা আপোনাৰ ওচৰলৈ লৈছোঁ। বাক্সা সমষ্টি আপুনি কেনেকুৱা ই ৰিক্সা কেনেকুৱা চলি আছে? ঠিকে চলি আছে মোৰ। নিৰ্বাচনী বতাহ বলিছে এইবাৰ কোনপিনে বলিছে? আছে গাঁৱত চাৰিভাগে চলি আছে। কাক এইবাৰ NDA প্ৰাৰ্থী বা BPF-ৰ প্ৰাৰ্থী মনেশ্বৰ বৰ্মা, আনপিনে UPPL-ৰ প্ৰাৰ্থী ৰাকেশ বৰ্মা? চাওঁ কাক দিম। কাক দিব এইবাৰ? বতাহ কোনপিনে বলিছে? এতিয়া মই নাথাকোৱে ঘৰত, এনেকৈ গম নাপাওঁ আৰু। চাওঁ বিবেক ভোট পাব আৰু। বিবেক ভোট পাব। ধন্যবাদ। কিছু ইয়াত ব্যৱসায় আছে আৰু তেওঁলোকৰ পৰা কিছু কথা মই জানিবলৈ চেষ্টা কৰিম। কেনেকুৱা বিজনেছ কেনেকুৱা চলি আছে? বিজনেছ বৰ্তমান বেয়া নহয় দাদা, তাৰমানে আমাৰ ইয়াতে মোটামুটি BPF-ৰে মানে চৰকাৰ। BPF কেলে BPF? বহুত মানে এতিয়া ইলেকশ্যন যি আহি আছে ইয়াত বহুত মানুহে মোটামুটি গাঁৱত BPF 100ৰ ভিতৰত 80% বুলি ক'লেও ভুল নাই। 80%। ধন্যবাদ। আৰু মই কিছু কথা জানিবলৈ মই চেষ্টা কৰিম আৰু ইয়াত জ্যেষ্ঠ কেইজনমান ব্যক্তি আছে। দাদা কি ক'ব আচলতে নিৰ্বাচন আহি আছে, কেনেকুৱা কাৰ পিনে বতাহ বলিছে? নিৰ্বাচনতো এইবাৰ BPF-ৰ জয় হ'ব বুলি আৰু সম্ভাৱনা কৰা গৈছে আৰু BPF-ৰ ভাল বৰ্তমান কৰ্মকৰ্তা আগবাঢ়ি আছে। ইয়াৰ পূৰ্বৰ যি ইয়াম আছিল ৰাকেশ বৰ্মা MCLA আছিল, তেখেতে এইবাৰ সিমান এটা নাপাব। তেখেতে সিমান নেতাৰ কাৰণে নষ্ট কৰিছে তেখেতক আৰু বাকী কৰ্ম ঠিকে আছিল এনে, কিন্তু আমি এতিয়া BPF দলক তাৰমানে তলৰ কৰ্মীবিলাকে নষ্ট কৰিছে। ধন্যবাদ। কি ক'ব দাদা? মই কি ক'ম আৰু বিশেষ গৰম কেনেকুৱা নিৰ্বাচনী? মই নিৰ্বাচনৰ বিষয়ে সেনেকে মই নাজানো আৰু আপোনাৰ বাক্সা সমষ্টি পৰে নে? বাক্সা পৰে সমষ্টি। এইবিলাকত মই বিশেষ সেনেকে এটা অভিজ্ঞতা নাই। কাৰ বতাহ বলিছে? BPF? এইটো BPF বুলিও শুনি আছো মই। BPF। ইয়াৰ পিনে তাৰ পিনে শুনি আছো এনেকে BPF বুলি। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আপোনাৰ ঘৰতো ইয়াতে চাপৰাত, কি সমষ্টি আপোনাৰ? বাক্সা। যদি পূৰ্বত আছিল বৰমা সমষ্টি, এইবাৰ বাক্সা সমষ্টি, কোনপিনে বতাহ বলিছে এইবাৰ? এতিয়া বতাহ বেলা মানে এনে শুনা পাইছোঁ আৰু BPF-এ মোটামুটি আগবাঢ়ি আছে, কিন্তু ৰাইজে জানে আৰু জনসাধাৰণ ক'ত ভোট মাৰে, কোনে উইনাৰ হয়, সেইটো মানে ৰাইজৰ হাতত বিশ্লেষণ। মই এইখিনিয়ে কৈছোঁ আৰু। ধন্যবাদ। এয়া আছিল বাক্সা সমষ্টিৰ যি ভোটাৰ ৰাইজৰ কিছু মতামত আমি জানিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু কি মই উপস্থিত আছোঁ বৰমা নিকটৱৰ্তী যি বাক্সা সমষ্টি চাপৰা অঞ্চলত, আৰু চাপৰা অঞ্চলত এটা অঞ্চলত মই উপস্থিত হৈ আচলতে ৰাইজৰ যি মতামত এই মতামত মই দাঙিবলৈ মই চেষ্টা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।